পৰীক্ষা মই জনামতে অতি সোনকালে হ'ব। যিখিনি ৰাজ্য চৰকাৰে এডভাৰটাইজমেণ্ট দিছে তাৰ ওচৰে পাজৰে এইটো পৰীক্ষাও হ'ব। পৰীক্ষা মই জনামতে অতি সোনকালে হ'ব। যিখিনি ৰাজ্য চৰকাৰে এডভাৰটাইজমেণ্ট দিছে তাৰ ওচৰে পাজৰে এইটো পৰীক্ষাও হ'ব। পৰীক্ষা মই জনামতে অতি সোনকালে হ'ব। যিখিনি ৰাজ্য চৰকাৰে এডভাৰটাইজমেণ্ট দিছে তাৰ ওচৰে পাজৰে এইটো আৰম্ভ কৰিছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে যে মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে অহা মাহৰ ভিতৰত 22,000 পোষ্টৰ নতুন এডভাৰটাইজ হ'ব আৰু আমাৰ এইখিনিও ইতিমধ্যে এপ্লাই কৰি থৈছে। আমি ভাবিছোঁ একেলগেই পৰীক্ষা হ'ব আৰু হ'লে সেইখিনি এপইণ্টমেণ্ট হ'ব। অহা 1 ছেপ্টেম্বৰ তাৰিখৰ পৰা আমাৰ ৰাজ্যত 12খন মেডিকেল কলেজত প্ৰথম বৰ্ষৰ পাঠ্যক্ৰমৰ শুভাৰম্ভণি হ'ব আৰু এই 12খনৰ ভিতৰত 3খন কোকৰাঝাৰ, নলবাৰী আৰু নগাঁও, এই 3খন প্ৰথমবাৰৰ বাবে ৰাজ্যৰ ইতিহাসত একেদিনাই 3খন মেডিকেল কলেজৰ নতুন বৰ্ষৰ পাঠ্যক্ৰমৰ শুভাৰম্ভণি হ'ব। ইতিমধ্যে আপোনালোকে শুনিলে যে অসমৰ স্বাস্থ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে যে আপোনালোকৰ DME ফালৰ পৰা যিসমূহ 2008টা পদ মুকলি কৰা হৈছিলে, এই পদসমূহৰ আপোনালোকৰ যিসমূহ ADR পদ মুকলি কৰা হৈছে, এই পদসমূহৰ একেলগে আপোনালোকৰ এক্সাম অনুষ্ঠিত কৰাৰ কথা ইতিমধ্যে অসমৰ স্বাস্থ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। আৰু আপোনালোকে গমে পায় যে ADR এক্সাম আপোনালোকৰ জুলাই মাহত অনুষ্ঠিত হ'ব আৰু আপোনালোকে যিবোৰ DME পদ আছে, এই পদসমূহৰো এক্সাম আপোনালোকৰ জুলাই মাহত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰমেশ্যন। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।